নমস্কাৰ, মই ডক্টৰ সমৰজ্যোতি মেধি, দন্ত বিশেষজ্ঞ। আজি আপোনালোকৰ ওচৰত কিছুমান কথা শ্বেয়াৰ কৰিব আহিছোঁ। দন্ত বিশেষজ্ঞ মানে ডেণ্টিষ্ট বুলি ভাবিলে মনত এটা ধাৰণা হয় অকল দাঁতৰ ট্ৰিটমেণ্ট কৰাহে, কিন্তু সেইটো নহয়। ডেণ্টিষ্ট এজনৰ ওচৰলৈ গ'লে আপোনাৰ দাঁতৰ লগতে মুখ, জিভা, ছাল, গোটেই মুখখনৰ এটা চেকআপ কৰিব পৰা যায়। তো ডেণ্টিষ্টে মুখখন চালে আপোনাৰ ভিতৰৰ কিবা যদি ছিষ্টেমিক প্ৰব্লেম থাকে সেইখিনি কথাও আপোনালোকক বুজাব পাৰে। কিছুমান বহুত প্ৰব্লেম আছে যিখিনি আমি অৱগত নহয়, তো সেইখিনিও আপোনালোকক জনাব পাৰে, যাৰ কাৰণে আপুনি ট্ৰিটমেণ্ট কৰিব পাৰে বা যিখিনি কৰিবলগীয়া আছে কৰিব নলগীয়া আছে সেইখিনি আপোনালোকে কৰিব পাৰে। কিছুমান প্ৰব্লেমৰ কথা আজি শ্বেয়াৰ কৰিম যিবিলাক আমাৰ মুখত হৈ থাকে কিন্তু আমি নাজানো। যেনে আমাৰ আলু ফুলা, তো দাঁতৰ গুৰি দি তেজ ওলোৱা, তো যাৰ ফলত আমাৰ মুখখন গোন্ধাই থাকে, তো সেইখিনি পেৰিঅ' প্ৰব্লেমছ বুলি কোৱা হয়। বহুতে জানে কিন্তু জনাৰ পাছতো ট্ৰিটমেণ্ট নলয়। তাৰ পাছত আপোনাৰ চবেই জানে দাঁতত ক'লা দাগ ধৰা, পোকে ধৰা, কেভিটি হোৱা, কিন্তু আমি যেতিয়ালৈকে বিষ নহয়, যেতিয়ালৈকে লাষ্ট ষ্টেজ নহয় তেতিয়ালৈকে আমি ডেণ্টিষ্টৰ ওচৰত দেখাবলৈ নাযাওঁ। আৰু কিছুমান প্ৰব্লেম আছে আপোনাৰ মুখৰ ছাল বগা পৰা, বগা চামনি ধৰা, ঘাঁ হোৱা, মুখখন মেলোঁতে অকণমান অসুবিধা হোৱা, মুখখন মেলাটো কমি যোৱা। তাৰ পাছত আপোনাৰ কিছুমান মানুহে টোপনিত দাঁত কামুৰি থাকে, তো যাৰ ফলত দাঁতবিলাক ক্ষয় যায়গৈ, তো সোনকালে দাঁতৰ প্ৰব্লেম আহিব পাৰে বা অলৰেডি আহি গৈছে যিখিনি আমি নাজানো। এনেকুৱা কিছুমান বহুত প্ৰব্লেম থাকে যিটো হৈ থাকে, আমি কিছুমান কথা জানো বা কিছুমান কথা নাজানো। আৰু যিখিনি কথা জানো সেইখিনি ধৰি লওক কেনেকৈ তাক ইয়াতে প্ৰিভেণ্ট কৰিব লাগে, কেনেকৈ বচাব লাগে সেইখিনি কথা আমি নাজানো। তো এইখিনি কথা আপোনাৰ জানিবৰ কাৰণে এটা ডেণ্টেল কনচালটেণ্ট বা ডেণ্টেল ভিজিট, দন্ত বিশেষজ্ঞৰ ওচৰত গৈ পেলাই এটা চেকআপ কৰোৱাটো খুবেই জৰুৰী হয়। দাঁতটো আমাৰ এটা কেঁচুৱাৰ 6 মাহৰ পৰা এবছৰ 1.5 বছৰৰ ভিতৰৰ পৰা গজা আৰম্ভ হয়। চ' দাঁতটো যেতিয়াই গজে তেতিয়াৰ পৰাই আমি দাঁতৰ যত্ন লোৱাটো খুবেই উচিত, যিটো আমি যত্ন নল'লে পাছত গৈ আমাৰ প্ৰব্লেমখিনি হয়গৈ। তো কোনটো দাঁত কেতিয়া গজিব, কেতিয়া সৰিব সেইখিনি কথা আমি জানিবৰ কাৰণে বা কোনটো দাঁত কেনেকৈ মেইনটেইন কৰিব লাগে সেইখিনি কথা জানিবৰ কাৰণে আমি এটা ডেণ্টেল ভিজিট কৰিব লাগে। কিছুমান গাখীৰৰ দাঁত আপোনাৰ সোনকালে গজে, কিছুমান গাখীৰৰ দাঁত সোনকালে সৰি যায় বা দেৰিকৈ সৰে। কিন্তু গাখীৰৰ দাঁতখিনি দেৰিকৈ সৰিলে কি হয়, তো আপোনাৰ অৰিজিনেল দাঁতটো যিটো গজি আহে সি আপোনাৰ জেগা নাপায়, যাৰ ফলত গাখীৰৰ দাঁতখিনি আপোনাৰ থেপাথেপি হৈ যায় বা অৰিজিনেল দাঁতখিনি আগলৈ গৈ পেলাই থেপাথেপি হৈ গৈ দেখাত বেয়া লাগে, চোবাওঁতে কষ্ট হয়, তেনেকুৱা কিছুমান প্ৰব্লেম আহি পৰে। তাৰ বাহিৰে কিছুমান প্ৰব্লেম হয় কেতিয়াবা আমাৰ এক্সিডেণ্ট হোৱাৰ পাছত আমাৰ দাঁতটো ভিতৰলৈ সোমাই যায় বা দাঁতটো ফাটি যায় বা আলুটো ফুলি থাকে, দাঁতৰ গুৰিত কেতিয়াবা পুজ ওলায়, আমি তেনেকেই থাকোঁ, একো নকৰোঁ। তো সেইখিনি কথা জানিবৰ কাৰণে আপুনি ডেণ্টিষ্টৰ এটা চেকআপ কৰাব লাগে। বা যিসকল মানুহৰ কেঞ্চাৰ ট্ৰিটমেণ্টৰ পাছত ৰেডিঅ'থেৰাপি লোৱা হয়, তাৰ ফলত কি হয়, মুখখন শুকান থাকে, মুখখন শুকাই থাকে, আঠা লাগি থাকে। তো সেইটো কোনো বেমাৰ নহয়, যাৰ কাৰণে ট্ৰিটমেণ্ট মানে আপোনাৰ যিখিনি প্ৰিভেণ্ট কৰিব পাৰে সেইখিনি কথা আছে। তো এইখিনি কথা আমি জানিব লাগে। আৰু বহুতো কথা আপুনি ডেণ্টিষ্টৰ ওচৰত গ'লে জানিব পাৰিব যে ভিতৰুৱা আপোনাৰ ছিষ্টেমিক কিবা প্ৰব্লেম আছে নেকি। যেনেকৈ আমাৰ এতিয়া খুব কমন প্ৰব্লেম এটা হৈছে ডায়েবেটিছ বা চুগাৰটো বাঢ়া। তো দাঁতটো চাই পেলাই এজন ডেণ্টিষ্টে ক'ব পাৰে যে আপোনাৰ চুগাৰ থাকিব পাৰে বা নাথাকিব পাৰে। তাৰ বাহিৰে আপোনাৰ অষ্টিঅ'পৰ'চিছ বুলি এটা বেমাৰ আছে, যিটো হাৰ্ডিটো লাহে লাহে ক্ষয় যায়, যিটো নৰ্মেল এটা চেকআপতো আপোনাৰ তেনেকৈ ধৰা নপৰে। কিন্তু দাঁতৰ গুৰি যেতিয়া আলুটো ক্ষয় যাব বা হাৰ্ডিটো আপোনাৰ ক্ষয় যাব, দাঁতটো লৰিব ল'ব, তো দাঁতৰ কণ্ডিশ্যনটো চাই পেলাই এইটো এটা অনুমান কৰিব পৰা যায় যে অষ্টিঅ'পৰ'চিছ আপোনাৰ বেমাৰ থাকিব পাৰে। ঠিক আছে।
তেনেকৈ আপোনাৰ বাৰ্ণিং মাউথ চিণ্ড্ৰম, এনিমিয়া, ক্ৰেক টুথ চিণ্ড্ৰম কিছুমান বেমাৰৰ নাম হয়, যিটো আপোনাৰ নৰ্মেল চেকআপত আমি গম নাপাওঁ। তো যিহেতু মুখখন আমাৰ এখন আইনা নিচিনা থাকে, তো মুখখন চালে আমাৰ ভিতৰৰ শৰীৰটোৰ চিষ্টেমিক কণ্ডিশ্যনবিলাক কেনেকুৱা আছে সেইটো গম পোৱা যায়। তো সেইটো এজন ডেণ্টিষ্টে চালে আপোনাৰ কি কি ভাল আছে, কি কি প্ৰব্লেম আছে, কি কি কৰিব লাগে, কি কি কৰিব নালাগে, সেইখিনি আপোনাক এজন ডেণ্টিষ্টে অৱগত কৰাব পাৰিব। গতিকে অৱহেলা নকৰি পেলাই সময় থাকোঁতেই যিমান সোনকালে আপুনি ডেণ্টেল এটা ট্ৰিটমেণ্ট কৰাই ল'ব, তিমান আপোনাৰ পইচা বাচিব। যিমান দেৰিকৈ গৈ থাকিব আপোনাৰ ট্ৰিটমেণ্টবিলাক কমপ্লিকেটেড হৈ যাব আৰু পইচাও বেছিকৈ লাগিব। তো বহুত মানুহে মানে পইচা বেছি খৰচ হ'ব বুলিয়ে ডেণ্টিষ্টৰ ওচৰত নাযায় বা ট্ৰিটমেণ্ট নকৰায়, কিন্তু তেনেকুৱা নহয়। যিমান সোনকালে আপোনাৰ প্ৰব্লেমবিলাক ডিটেক্ট হ'ব, যিমান সোনকালে আপুনি প্ৰিভেনশ্যন ল'ব পাৰিব, তো সেইখিনিৰ পৰা আপুনি বাচি থাকিব পাৰিব। কমন প্ৰব্লেম যিবিলাক থাকে, দাঁতৰ সিৰসিৰণি ধৰা, দাঁতৰ পোকে ধৰা, দাঁত পোকে খোৱা, আপোনাৰ যিটো অকাল দাঁত থাকে, দাঁতটো গজি নহাৰ ফলত আপোনাৰ বিষ হোৱা, কাণৰ বিষ, মূৰৰ বিষ, যিবিলাকৰ কাৰণে আমি ধৰি লওক কনফিউজ থাকোঁ যে আমি ENT ডক্টৰৰ ওচৰত যাম নে কাক দেখাম, কি কৰিম। তো তেনেকুৱা কিছুমান প্ৰব্লেম আমি ডেণ্টিষ্টৰ ওচৰত আহিলে আপোনাৰ চলিউশ্যন হ'ব পাৰে। তো আপুনি দেৰি নকৰি পেলাই যিমান সোনকালে পাৰে 6 মাহ বছৰেকৰ মূৰত এটা ডেণ্টিষ্টৰ ওচৰত গৈ পেলাই চেকআপটো কৰাই লওক। থেংক ইউ।